জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে 100% কামৰ 10% কাম সম্পূৰ্ণ কৰা বুলি ক'ব পাৰি বা এখোজ লৈছে কিয়নো জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব পাৰে তাৰ পাছতো চৰকাৰৰ প্ৰথম খোজতেই এতিয়া আবতৰীয়া দীপাৱলী পালন কৰিছে একাংশই আৰু চৰকাৰক ধন্যবাদেৰে উপচাই পেলাইছে প্ৰথমে আহিছো কিহৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে জনজাতি মৰ্যাদা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে এই মৰ্যাদা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 340 বা অনুচ্ছেদ 338 বি আৰু 342 যি বিধান সেই অনুসৰিহে প্ৰদান কৰিব য'ত ৰাষ্ট্ৰপতিয়ে জনজাতিৰ তালিকা বিলাক মানে অন্তৰ্ভুক্ত কৰে বা হালসলনি কৰে আৰু ৰাষ্ট্ৰপতিয়ে সাধাৰণতে এই কামবোৰ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শৰ ভিত্তিত সম্পন্ন কৰে ভাৰতীয় সংবিধানৰ 340 অনুচ্ছেদ অনুসৰি পিছপৰা শ্ৰেণীৰ অৱস্থা অনুসন্ধানৰ বাবে আয়োগ এখন নিযুক্তি দিব পাৰে ৰাষ্ট্ৰপতিয়ে এই আয়োগ নিযুক্তি দিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে এই আদেশৰ দ্বাৰা ভাৰতৰ ভূখণ্ডৰ ভিতৰত সামাজিক আৰু শিক্ষাগতভাৱে পিছপৰা শ্ৰেণীসমূহৰ অৱস্থা আৰু তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৱলীৰ তদন্ত কৰিবলৈ আৰু এনে অসুবিধা দূৰ কৰিবলৈ কেন্দ্ৰ বা যিকোনো ৰাজ্যই লোৱা উচিত পদক্ষেপৰ বিষয়ে পৰামৰ্শ দিবলৈ উপযুক্ত বুলি ভবা ব্যক্তিসকলক লৈ এইখন আয়োগ গঠন কৰিব পাৰে আয়োগে এই প্ৰতিবেদন ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব আৰু ৰাষ্ট্ৰপতিয়ে এইদৰে দাখিল কৰা প্ৰতিবেদনখনৰ এখন কপি আৰু তাৰ ওপৰত লোৱা ব্যৱস্থা ব্যাখ্যা কৰা এখন স্মাৰকপত্ৰ সহিতে সংসদৰ প্ৰত্যেক সদনৰ সন্মুখত দাখিল কৰিব আৰু সংবিধানৰ 342 অনুচ্ছেদ অনুসৰি হৈছে যি মুখ্য বিধান সেয়া নিৰ্দিষ্ট জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়ে আৰু এতিয়া আহিছো অসমৰ মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ দিয়া প্ৰতিবেদনত কি আছে বা কি পৰামৰ্শ আছে অসমৰ এছটি সকলক এছটি হিলছ এছটি প্লেইনছ আৰু এছটি ভেলি তিনিটা ভাগত বিভক্ত কৰা হৈছে টাই আহোম চুতীয়াসকলক লগতে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক এছটি ভিত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে মৰাণ মটকৰ লগতে অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক এছটি প্লেইনছৰ স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱ দিছে আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীক এছটি ভিত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ দিছে আৰু এছটি ভিৰ বাবে অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ'ব লোকসভা আৰু এতিয়া আহিছো এছটি ভিৰ প্ৰসংগলৈ মন দি শুনিব ইণ্টাৰেষ্টিং এছটি ভি মানে হৈছে শিডিউল ট্ৰাইব ভেলি অৰ্থাৎ উপত্যকা বা উপত্যকীয় অতদিনৰ পৰা আমি এছটি প্লেইন বা এছটি হিলছ শুনি আহিছিলোঁ আৰু এতিয়া এই এছটি ভেলি শব্দটোৰ কিবা স্বীকৃতি আছেনে বা ভাৰতৰ সংবিধানত ইয়াৰ বিষয়ে উল্লেখ আছেনে নাই সংবিধানত এছটি ভেলি বুলি কোনো শব্দই নাই এছটি প্লেইন বা এছটি হিলছ বুলি আছে এছটি ভেলি বুলি কোনো আইনী বা সাংবিধানিক স্বীকৃতি নাথাকিলেও যদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে তেনে কোনো ধৰণৰ সুবিধা বা স্বীকৃতি দিবলৈ ওলাইছে তেন্তে ইয়াৰ পাছত কিছুমান কাৰণ অৱশ্যে থাকিব পাৰে যেনে ধৰি লওক প্ৰশাসনীয় বৰ্গীকৰণ সম্ভৱতঃ চৰকাৰে নিজৰ আভ্যন্তৰীণ বা প্ৰশাসনিক সুবিধাৰ বাবে কোনো বিশেষ ভৌগোলিক অঞ্চল যেনে ব্ৰহ্মপুত্ৰ উপত্যকা বা বৰাক উপত্যকাত বসবাস কৰা অনুসূচিত জনজাতি সকলৰ বাবে বিশেষ আঁচনি বা সুবিধা প্ৰদান কৰিবলৈ এছটি ভেলি শব্দটো ব্যৱহাৰ কৰিব পাৰে ই কোনো নতুন সাংবিধানিক শ্ৰেণী নহয় বৰং কেৱল কাৰ্যসূচী ৰূপায়ণৰ এক উপায় হ'ব পাৰে ৰাজনৈতিক বা সামাজিক হেঁচাৰ ফলতো এই এছটি ভেলি শব্দটো প্ৰয়োগ কৰিব পাৰে চৰকাৰে কোনো বিশেষ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী বা ৰাজনৈতিক হেঁচাৰ বাবে চৰকাৰে এই পদক্ষেপ লৈছে বা ল'ব পাৰে যাতে সেই সম্প্ৰদায়টোক বা জনগোষ্ঠীটোক সুকীয়াভাৱে সম্বোধন কৰিব পৰা যায় আৰু হিমন্ত চৰকাৰৰ এয়া নীতিগত সিদ্ধান্তও হ'ব পাৰে সংবিধানে নতুন জাতি বা জনগোষ্ঠীক এছটিৰ তালিকাভুক্ত কৰাৰ ক্ষমতা সংসদক দিছে কিন্তু যদি এছটি ভেলিৰ নামত কোনো সুকীয়া স্বীকৃতি দিয়া হৈছে সেয়া অসম বিধানসভাত গৃহীত হোৱা কোনো বিশেষ নীতি বা আইন হ'ব পাৰে যিটো সংসদৰ এছটি তালিকাত সংযোগ নহ'বও পাৰে অৰ্থাৎ ভাৰতৰ সংবিধানত এছটি ভেলি বুলি কোনো বৰ্গীকৰণ নাই যদি এনে কোনো ব্যৱস্থা কৰা হয় সেয়া চৰকাৰৰ এক নীতিগত বা প্ৰশাসনিক সিদ্ধান্তহে হ'ব পাৰে যিটো সংবিধানৰ শিডিউল ট্ৰাইবছ সংজ্ঞাটোৰ ভিতৰতে কাৰ্যকৰী হ'ব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজে লোৱা এটা সিদ্ধান্তৰে ভেলিৰ সংজ্ঞা এটা নতুনকৈ নিৰ্ধাৰণ কৰি ল'লে আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই তৎপোৱা নাই একাংশ 6 জনগোষ্ঠীৰ
নেতৃত্বই আৰু তেওঁলোকে আবতৰীয়া দীপাৱলীও পালন কৰা দেখা পোৱা গ'ল। আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাই লৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমীয়া জাতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আহিছে। আজি বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা এই চৰকাৰখনে উদ্ধাৰ কৰিছে। ইয়াৰ লগতে আজি আমি অসমত দেখা পাইছোঁ যে লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পাইছে। আৰু ইয়াৰ সমান্তৰালভাৱে অসমত অসমীয়া মানুহে অনাদি অনন্ত কাললৈ মূৰ দাঙি জীয়াই থাকিবলৈ হ'লে, এই মাতৃভূমিত আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিবলৈ হ'লে, অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমি অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰ অসমীয়া মানুহ হাতত থাকিবৰ কাৰণে বা অসমৰ শাসনৰ বাধ্যতা যাতে অসমীয়া মানুহ হাতত থাকে, তাৰ কাৰণে 6টা জনগোষ্ঠী জনজাতিকৰণ কৰাটো অতি প্ৰয়োজনীয় আছিলে। আৰু আজি চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আমি জাতীয় সংগ্ৰামী অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আমি যথেষ্ট সুখী। আজিৰ তাৰিখৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে আৰু অনাগত দিনতো মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে কাম কৰি থাকক বুলি আমি আশা ৰাখিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম জনগোষ্ঠী হৈ টাই পাই আজি দীৰ্ঘদিন ধৰি যি এই সংগ্ৰাম চলাই আহিছিল, আজি টাই পাই আজি এই বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হোৱাৰ বাবে আমি অতিশয় সন্তোষ প্ৰকাশ কৰিছোঁ, আমি আনন্দিত প্ৰকাশ কৰিছোঁ। আজি আমি সকলোৱে উদযাপন কৰিবলৈ আমি ওলাই আহিছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি ৰাজনৈতিক সুৰক্ষা, যি ৰাজনৈতিক সংৰক্ষণ তাক সুনিশ্চিত কৰিব। অসমৰ ভূমি অধিকাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ হাতত থকাটো সুনিশ্চিত কৰিব। গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আটাইতকৈ যিটো শক্তিশালী পদক্ষেপ আছিলে, সেই পদক্ষেপটো আজি গ্ৰহণ কৰাৰ বাবে আজি একমুখে আমি টাই পাই অসম চৰকাৰক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মন্ত্ৰী গোটৰ সমূহ সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 1 ডিচেম্বৰৰ পৰা সংসদত যি শীতকালীন অধিৱেশন হ'ব, এই শীতকালীন অধিৱেশনৰ উভয় সদনত যাতে আমাৰ আইনখন যাতে গৃহীত হয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ, তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে দায়িত্ব আৰু ল'ব লাগিব, যিহেতু তেখেতে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হিচাপে আজি প্ৰতিবেদন তেখেতে দাখিল কৰিছে। এই আপাততে আমাৰ তেখেতৰ প্ৰতি আহ্বান থাকিব, তেখেতে দায়িত্ব ল'ব লাগিব যাতে ই সংসদত আইনত পৰিণত হয়। আৰু এই শীতকালীন অধিৱেশনতে এই দাবীটোক অধিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত টাই পাই 100 সদস্যই অহা শীতকালীন সংসদৰ অধিৱেশনৰ সময়ত দিল্লীলৈ যাত্ৰা কৰিব। আৰু এই দাবীটোক যাতে এই অধিৱেশনতে, এই শীতকালীন অধিৱেশনতে যাতে আমাৰ পূৰণ হয়, তাৰ বাবে টাই পাই এই 100 সদস্য গোটটোৱে দিল্লীত গৈ এটা বিশেষ যাত্ৰাৰে এই প্ৰচেষ্টা হাতত ল'ব। নিশ্চয়কৈ এক ঐতিহাসিক দিনৰ আমি সাক্ষী বহন কৰিছোঁ ইতিমধ্যে। আৰু চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে টাই আহোম ছাত্ৰ সন্থাৰ লগতে আহোম জনগোষ্ঠীৰ আৰু 6 জনগোষ্ঠীৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী চৰকাৰে এটা পৰ্যায় ইতিমধ্যে প্ৰতিবেদন যিহেতু ইয়াত দাখিল হৈছে, এটা পৰ্যায় আগবাঢ়িছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এক আশাব্যঞ্জক বতৰা। আৰু তাৰ সমান্তৰালকৈ ইয়াৰ পিছৰ যিখিনি আমাৰ যাৱতীয় কাৰ্যকলাপ আছে বা যিখিনি মানে প্ৰচেছ আছে, প্ৰচেছখিনি যাতে চৰকাৰে যাতে সামগ্ৰিক গতিৰে যাতে নকৰে, তাৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। যিহেতু ইয়াৰ পিছৰ পৰ্যায়খিনি ইয়াৰ পৰা বিলখন গৈ কেন্দ্ৰলৈ যাব, কেন্দ্ৰৰ পৰা তাৰ পিছৰ পৰ্যায়ত আমি জনজাতিকৰণ পোৱালৈকে আচলতে বহুতখিনি মানে ইয়াত ব্যৱস্থাৱলী আছে। গতিকে এইখিনি হোৱাত যাতে চৰকাৰে এক যুদ্ধকালীন প্ৰস্তুতিৰে তেওঁলোকে যাতে আগবাঢ়ি যায়, তাৰ কাৰণে আমি চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ আমি এটা কথা আমি ক'ব লাগিব যে কেৱল মাত্ৰ আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত মানে চৰকাৰে এই গোটেই বিষয়টো নিৰ্বাচনী বৈতৰণি পাৰ কৰা এটা ইছ্যু হিচাপে ব্যৱহাৰ কৰা আমাৰ পৰিলক্ষিত হয়। কিন্তু এইবাৰ যাতে চৰকাৰ তাৰ ব্যতিক্ৰম হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অন্যথা কিন্তু 6 জনগোষ্ঠীৰ প্ৰায় 2 কোটি যিসমূহ ভোটাৰ আছে, ভোটাৰ নিশ্চয়কৈ আগন্তুক 26 নিৰ্বাচনত নিশ্চয়কৈ এক বেলেগ ধৰণে চিন্তা চৰ্চা কৰিবলৈ নিশ্চয়কৈ বাধ্য হ'ব। গতিকে চৰকাৰক আমি এই চৰকাৰে ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালকৈ ইয়াৰ পৰৱৰ্তী যি ব্যৱস্থাৱলী আছে তাক যাতে যুদ্ধকালীন প্ৰস্তুতিৰে তেওঁলোকে যাতে আগবঢ়াই নিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এটা স্মৰণীয় দিন আমাৰ কাৰণে, আহোম জাতিৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজৰ কাৰণে। আৰু এই দিনটো যাতে সদায় আমি ফূৰ্তিৰে পাৰ কৰিব পাৰোঁ, কেন্দ্ৰতো গৈ যাতে বিলখন আমাৰ 6 জনগোষ্ঠীৰ ৰাইজৰ কাৰণে ইতিবাচক দিন হৈ ৰওক, বিলখন ভালদৰে পাছ হওক, যাতে এই সময়খিনিত যিখিনি সময় আছে, এই যি সময়খিনিত তৎকালীনভাৱে যুদ্ধকালীনভাৱে তেওঁলোকে কামবিলাক আগবঢ়াই নিয়ক, আমি তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম। আৰু হয়তো আমি ইয়াতকৈ আজিৰ দিনটোতকৈ আৰু বেছি ফূৰ্তি কৰিবলৈ আমি ভাল পাম। ধন্যবাদ। নিশ্চয়কৈ এতিয়া যদিও এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰে যদিও যায় তেতিয়াহ'লে নিশ্চয়কৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। এতিয়া এই যি জনগোষ্ঠীয় সংগঠনসমূহ 6 জনগোষ্ঠী বিশেষকৈ তেওঁলোকে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে বা হেঁচা দি আহিছে চৰকাৰক। বহুত ডাঙৰ বৃহৎ জোৰ সমৰদল আমি দেখিবলৈ পাইছোঁ, বহুত অৱস্থান ধৰ্মঘট আমি দেখিবলৈ পালোঁ, ৰাজপথত হাজাৰ
প্ৰতিটো জনগোষ্ঠীৰ লোক ওলাই আহি পেলাই আন্দোলন কৰা আমি দেখিবলৈ পালোঁ আৰু সেই হেঁচাৰ ফলতে হয়তো ST ভেলী নামৰ এটা নতুন এটা যি উপাদান বা বিভাগ এটা সৃষ্টি কৰি পেলাই এতিয়া বিষয়টো মানে বিষয়টোৰ ক্ষেত্ৰত যেন এক প্ৰকাৰে মানে আভুৱা ভাৰিবলৈ চেষ্টা কৰিছে নেকি বুলিও কিন্তু সচেতন মহলত মানে চৰ্চা আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত কোচ ৰাজবংশীসকলৰ ভিতৰতে এতিয়া দুটা ভাগ কৰি দিলে ST V একাংশক দিব কিন্তু গোৱালপাৰাৰ অবিভক্ত গোৱালপাৰাৰ ভিতৰখিনিক ST P দিব তেওঁলোকক সেই তেনেকুৱা ধৰণৰ এক বিভাজনৰ ৰাজনীতি কৰিছে নেকি বুলিও কিন্তু এতিয়া একাংশই চৰ্চা আৰম্ভ কৰিছে এয়া কি হয় সেই সময়ত দেখা যাব কিন্তু 2026 চনৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে এই প্ৰক্ৰিয়া মানে সম্ভৱ হৈ উঠিবনে এই জনজাতিকৰণৰ প্ৰক্ৰিয়া বা ST ভেলী বুলি যদি তেওঁলোকক কয় তেতিয়াহ'লে সেই ভেলী শব্দটো সংবিধানত অন্তৰ্ভুক্ত নথকাকৈ কেনেকৈ কাৰ্যকৰীকৰণ কৰিব তাৰ ভিতৰতো কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ